বিশেষ আহক আজি আমি যোৱা এসপ্তাহৰ অসম স্পেচিফিক যি ইম্পৰ্টেণ্ট বাতৰি আছে আপোনালোকৰ এক্সাম পইণ্ট অফ ভিউ তাক ডিছকাছ কৰিবলৈ চেষ্টা কৰোঁ। পোনপ্ৰথমে আমি চি এমছ ৰেজিগনেশ্যন এটা 10 ইয়াৰৰ পিছত আমি এটা চি এমৰ যি কাৰ্যকাল থাকে তাৰ ৰেজিগনেশ্যনৰ প্ৰক্ৰিয়াও দেখা পাওঁ আৰু ৰিএপইণ্টমেণ্টৰ প্ৰক্ৰিয়াও দেখা পাওঁ। গতিকে সামাজিক মাধ্যমত অকণমান ডাউট সৃষ্টি হৈছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে ৰিজাইন কিয় কৰিলে বা কি কাৰণত কৰিছে, কি কনষ্টিটিউশ্যনেল বেকগ্ৰাউণ্ড আছে তাৰে গোটেইখিনি আমি পলিটি পইণ্ট অফ ভিউ ডিছকাছ কৰিবলৈ চেষ্টা কৰিম। তাৰপিছত লোহাৰঘাট ফৰেষ্ট ৰেঞ্জৰ যি এটা ইলিগেল চেণ্ড মাইনিঙৰ প্ৰক্ৰিয়া চলি আছে তাৰ ওপৰত আমি ডিছকাশ্যন কৰিম। অসমীয়া যিমান লিটাৰেচাৰ আছে তাৰ ডিজিটাইজেশ্যনৰ কিমানখিনি আমি আগবাঢ়িলোঁ, কি প্ৰক্ৰিয়া চলি আছে। বাফেলো ট্ৰান্সলোকেশ্যন কানহা নেশ্যনেল পাৰ্কলৈকে, কাজিৰঙাৰ পৰা কানহালৈকে আমাৰ ৱাইল্ড ৱাটাৰ যি বাফেলো আছে তাক আমি ট্ৰান্সলোকেট কৰিছোঁ, ট্ৰান্সপৰ্ট কৰিছোঁ। এটা খুব দীঘলীয়া যাত্ৰা কঢ়িয়াইছে আমাৰ বাফেলো কেইটাই। গতিকে সেই ট্ৰান্সলোকেশ্যনটোৰ বিষয়ে বা অন্যান্য কি কি জীৱ জন্তুৰ আমি এনেকুৱা ধৰণে ট্ৰান্সলোকেশ্যন বিগত বছৰবোৰত কৰিছোঁ তাৰ বিষয়ে আমি ডিছকাশ্যন কৰিম। আৰু শেষত এখন অসমীয়া মুভি আকুতিৰ বিষয়েও আমি চৰ্চা কৰিব লাগিব। খুব চৰ্চিত হৈ আছে সামাজিক মাধ্যমত এই যোৱা কেইটামান দিনত। আমি এই আটাইকেইটা বাতৰিৰ ভিতৰতে যিমানখিনি ইম্পৰ্টেণ্ট প্ৰিলিমছ পইণ্ট অফ ভিউ ডিছকাশ্যন কৰিব লাগে তাৰ বিষয়েও আমি MCQs প্ৰেক্টিছ কৰিম। আমাৰ এপতো আপোনালোকে তাক ছল্ভ কৰিব পাৰিব আৰু ডেছক্ৰিপশ্যন ছেকশ্যনত তাৰ সঠিক উত্তৰবোৰ আমি ক্লাছটোৰ লগতে আপোনালোকলৈ মুকলি কৰি দিছোঁ। ক্লাছটোৰ PDF আপোনালোকলৈ ইয়াৰে পিন কমেণ্ট ছেকশ্যনত আছে, both in English and Assamese translations। আহক ক্লাছটো আৰম্ভ কৰোঁ। যিহেতু আপোনালোকৰ প্ৰিলিমছ খুবেই কাষ চাপি আহিছে, মই ভাবোঁ যে আপোনালোকে খুব মটিভেটেড হৈ এইকেইটা দিন পঢ়ি আছে। বহুতে ডিষ্ট্ৰেক্ট নহ'ব তাৰ কাৰণে মই অনুৰোধ কৰিম, আৰু লগতে টেনশ্যন বৰ বেছি নল'ব। যিখিনি কৰিব লগা টাইম টেবল আমি ইতিমধ্যে আপোনালোকক জনাইছোঁ, সেইখিনি কৰি থাকক, নিশ্চিতৰূপে প্ৰিলিমছ ভাল হ'ব। ফাৰ্ষ্ট যিটো বাতৰি, হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰী আমাৰ অসমৰ ৰিজাইনছ এজ দ্য আছামছ চিফ মিনিষ্টাৰ। বহুত মানুহে এইটোলৈ টেনশ্যন সৃষ্টি হৈছে যে যিহেতু তেখেতৰ পাৰ্টিটোৱে জিকিছে ইলেকশ্যনতে, তেওঁ ৰিজাইন কিয় কৰিলে। একচুৱেলি আপোনালোকে বুজা নাই যে 5 বছৰৰ যিটো আমাৰ সীমা থাকে সেই মুখ্যমন্ত্ৰীৰ সীমা মানে কাৰ্যকাল নহয়, দ্য লেজিছলেটিভ এছেম্বলি যিটো 15th লেজিছলেটিভ এছেম্বলি চলি আছিলে তাৰ যিহেতু এতিয়া শেষ ঘটিছে, গতিকে তাৰে কাৰণে আমাৰ মুখ্যমন্ত্ৰীয়ে এটা ৱেষ্টমিনষ্টাৰ্ছ মডেল অফ যি আমাৰ ডেম'ক্ৰেচি আমি ফ'ল' কৰোঁ ভাৰতত, তাৰ ভিত্তিত এনেকুৱা ধৰণৰ এটা প্ৰক্ৰিয়া দেখি পোৱা গৈছে। কিন্তু তাৰ লগতে চুৱেৰিং ইন চেৰেমনিও আছে আমাৰ আফটাৰ 11th of May। গতিকে আহকচোন এই বাতৰিটো পলিটিকেল বাতৰিখিনি আঁতৰাই আমি পলিটি পইণ্ট অফ ভিউ, ৰাজনীতি অঁতৰাই আমি ৰাজনৈতিক দিশত কি আমাৰ একাডেমিক্স আছে। শ্ৰী হিমন্ত বিশ্ব শৰ্মা ৰিজাইনড এজ দ্য চিফ মিনিষ্টাৰ অফ আছাম আফটাৰ দ্য 15th লেজিছলেটিভ এছেম্বলি ডিজলভছ। গতিকে আপোনালোকে জানে 5 বছৰৰ যেতিয়া আমাৰ কাৰ্যকাল সম্পূৰ্ণ হয় তেতিয়া আমাৰ এছেম্বলিটো ডিজলভ কৰা হয় বিধানসভাৰ, আৰু বিফৰ দ্য ফৰ্মেশ্যন অফ দ্য নিউ গভৰ্ণমেণ্ট এটা নতুন চৰকাৰ গঠন হ'ব, আৰু সেই চৰকাৰৰ গঠনত আকৌ যোন নতুন মুখ্যমন্ত্ৰী হ'ব তেখেতে শপত গ্ৰহণ ল'ব। গতিকে কনষ্টিটিউশ্যনেল কনভেনশ্যন ইয়াতে যদি চাওঁ আমি, চিন্স ইণ্ডিয়া ফ'ল'জ দ্য ৱেষ্টমিনষ্টাৰ্ছ মডেল অফ পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেচি, এইটো এটা কনভেনশ্যন হয়। দ্য ইনকাম্বেণ্ট CM ৰিজাইনছ আফটাৰ দ্য ইলেকশ্যনৰ পিছত। কাৰণ কি ইলেকশ্যনৰ আগত এইকাৰণে নকৰে কাৰণ কি ইলেকশ্যনত মেল প্ৰেক্টিচেছ হ'ব পাৰে বা ইলেকশ্যনটো ৰদ কৰি দিয়া হ'ব পাৰে। গতিকে তাৰে কাৰণে এজন মুখ্যমন্ত্ৰী থকাটো ষ্টেটখনৰ ষ্টেবিলিটিৰ কাৰণে গুৰুত্বপূৰ্ণ। কিন্তু যিহেতু এতিয়া স্বচ্ছ নিকা প্ৰক্ৰিয়াৰে ইলেকশ্যনৰ ফলাফলো ঘোষণা হৈ গ'ল, এতিয়া তেখেতৰ আৰু আমি কেইদিনমান ৰিজাইন কৰিও এজ এ কেয়াৰটেকাৰ চিফ মিনিষ্টাৰ তেখেতকে আমাৰ ৰাজ্যপাল ডাঙৰীয়াই আগবাঢ়িব দিছে, আৰু এজ এ কেয়াৰটেকাৰ চিফ মিনিষ্টাৰ তেওঁ এই কেইটামান দিন যেতিয়ালৈকে নতুন চৰকাৰ গঠন নহয় তেখেতে ভাৰ উঠাব অসমৰ, আৰু তাৰ লগত নতুন চিফ মিনিষ্টাৰৰ শপত গ্ৰহণ হ'ব। গতিকে গোটেই ফৰ্মেশ্যন অফ দ্য ষ্টেপ বাই ষ্টেপ প্ৰচেছটো আপোনালোকে যদি বুজি পায়, এছেম্বলি ইলেকশ্যন ৰিজাল্টছ ৱেৰ ডিক্লেয়াৰ্ড, ঠিক আছে। তাৰে পিছত আমাৰ 4 তাৰিখে ডিক্লেয়াৰ কৰিলে আউটগয়িং চিফ মিনিষ্টাৰ ছাবমিটছ হিজ ৰেজিগনেশ্যন। মানে তেখেতে ৰেজিগনেশ্যন এই যোৱা বিধানসভাৰ যিটো চিফ মিনিষ্টাৰ আছিল অসমৰ তাৰে কালটোৰ কাৰণেহে ৰিজাইন কৰিছে, আহিবলগীয়া কালটোৰ কাৰণে কৰা নাই। চ' সেই কনফিউজন নানিব। গভৰ্ণৰ একচেপ্টছ দ্য ৰেজিগনেশ্যন, CM মে কণ্টিনিউ এজ এ কেয়াৰটেকাৰ CM। মেজৰিটি পাৰ্টি এলায়েন্স ইলেক্টছ দ্য লেজিছলেটিভ লিডাৰ। এতিয়া মেজৰিটি পাৰ্টি এলায়েন্স কোন জয় হৈছে ইলেকশ্যনত, আমাৰ এবাৰ NDA চৰকাৰ আহিব, ঠিক আছে। তো NDA চৰকাৰৰ যি তেখেতসকলৰ লিডাৰশ্বিপ আছে সেই লিডাৰশ্বিপে ডিচাইড কৰিব যে অহা মুখ্যমন্ত্ৰী কোন হ'ব। খুব সম্ভৱ
আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়া নিজেই হ'ব আৰু তাৰ লগত গভৰ্ণৰ ইনভাইটছ লিডাৰ টু ফৰ্ম দ্য গভৰ্ণমেণ্ট ৰাজ্যপালে তেখেতক নিমন্ত্ৰণ জনাব তেখেতে অ'থ টেকিং চেৰিমনি বা শপত গ্ৰহণ যি সমাৰোহ হয় তাতে তেওঁ ভাগ ল'ব আৰু ফ্ল'ৰ টেষ্ট মে বি কণ্ডাক্টেড ইফ ৰিকুৱাৰ্ড ফ্ল'ৰ টেষ্ট জেনেৰেলি তেতিয়া লাগে যেতিয়া ইনষ্টেবিলিটি এটা থাকে যেনেকৈ ফৰ এক্সাম্পল এতিয়া তামিলনাডুৰ পৰিস্থিতিত আপোনালোকে দেখা পাইছে যি নতুন এটা পাৰ্টীৰ নতুন লিডাৰ যাক বিজয় বুলি আপোনালোকে জানে খুব এজন জনপ্ৰিয় তেওঁ অভিনেতাও আছিলে ইয়াৰ আগত এতিয়া ৰাজনীতিক তেওঁ লিডাৰ আৰু তেখেতক তুলনা কৰা হৈছে MGRৰ লগত ঠিক আছে পুৰণা আপোনালোকে একচুৱেলি তামিলনাডু পলিটিক্সত দেখা পাইছে কিজানি MGR হওক জয়ললিতা হওক বিজয় হওক এখেতসকল কিন্তু যিটো তামিলনাডুৰ যিটো ফিল্ম ইণ্ডাষ্ট্ৰী তেখেত তাৰে পৰা বিলং কৰে টলিউড গতিকে এটা খুব তাতে মানে এবছলিউট মেজৰিটি আনিব পৰা নাই আমাৰ ইয়াতে আকৌ NDA চৰকাৰৰ এবছলিউট মেজৰিটি আহিছে গতিকে তাৰে কাৰণে এনেকুৱা ফ্ল'ৰ টেষ্টৰ অনুভৱ নহয় কিন্তু যোৱা 24 ঘণ্টাত মই দেখা পাইছোঁ বিজয়ে দুবাৰকৈ ৰাজ্যপালক লগ কৰিছে যাতে তেওঁ চৰকাৰ গঠন কৰাৰ অনুমতি দিয়ে কিন্তু অনুমতি দিয়া নাই এজ পাৰ দ্য চিট মেট্ৰিক্স মই অকণমান পাহৰিছোঁ 112জন চাগে তেওঁৰ তাত বিধায়ক আছে এজ পাৰ দ্য কোৱেলিশ্যন পাৰ্টনাৰ্ছ কিন্তু 117 বা তাতকৈ অধিক মানে MLAজৰ সমৰ্থন লাগে চৰকাৰ গঠন কৰিবলৈ গতিকে তেনেকুৱা পৰিস্থিতি আমাৰ অসমত নাই গতিকে লাষ্ট ষ্টেপ মাইট বি স্কিপ্ড এইকেইটা হৈছে ষ্টেপ বাই ষ্টেপ প্ৰণালী এতিয়া ইম্পৰ্টেণ্ট আপোনালোকৰ পৰীক্ষাৰ বাবে আৰ্টিকল 164 এপইণ্টমেণ্ট এণ্ড টেনিয়ৰ অফ চিফ মিনিষ্টাৰ গভৰ্ণৰ এপইণ্টছ দ্য চিফ মিনিষ্টাৰ এণ্ড আদাৰ মিনিষ্টাৰ্ছ অন দ্য এডভাইচ অফ CM চিফ মিনিষ্টাৰৰ কোনো ফিক্স টেনিয়ৰ নাথাকে বহুতে কয় চিফ মিনিষ্টাৰৰ টেনিয়ৰ কিমান 5 বছৰ নহয় MLA এজনৰ টেনিয়াৰ থাকিব পাৰে 5 বছৰ কিন্তু চিফ মিনিষ্টাৰৰ কোনো ফিক্স টেনিয়াৰ নাথাকে ইনফেক্ট আপোনালোকে বিভিন্ন ৰাজ্যত দেখাও পাইছে যে মাজৰ সময়তো 5 বছৰৰ মাজতো চিফ মিনিষ্টাৰ চেঞ্জ হ'ব পাৰে বিশেষকৈ মহাৰাষ্ট্ৰৰ ক্ষেত্ৰত আপোনালোকে দেখা পাইছিলে এই উদাহৰণটো গতিকে কি প্ৰভিজনছ কিয় চিফ মিনিষ্টাৰ ইজ এপইণ্টেড বাই দ্য গভৰ্ণৰ এণ্ড আদাৰ মিনিষ্টাৰ্ছ আৰ এপইণ্টেড অন দ্য এডভাইচ অফ চিফ মিনিষ্টাৰ গতিকে কাউন্সিল অফ মিনিষ্টাৰ যি হ'ব চিফ মিনিষ্টাৰৰ উপদেশ মতেই এপইণ্ট কৰা হয় কোনে কি মন্ত্ৰী হ'ব শিক্ষামন্ত্ৰী কোন হ'ব স্বাস্থ্যমন্ত্ৰী কোন হ'ব ইৰিগেশ্যনৰ মন্ত্ৰী কোন হ'ব গতিকে তেনেকুৱাকৈ কাউন্সিল অফ মিনিষ্টাৰ্ছ ৰিমেইনছ ইন অফিচ ডিউৰিং দ্য প্লেজাৰ অফ গভৰ্ণৰ মানে কি কাউন্সিল অফ মিনিষ্টাৰ্ছৰো কোনো ফিক্স টেনিয়াৰ নাথাকে যেতিয়ালৈকে ৰাজ্যপালৰ আশীৰ্বাদ আছে যেতিয়ালৈকে ৰাজ্যপালে তেওঁলোকক সেই পদ ত্যাগ কৰিব নকয় তেতিয়ালৈকেহে তেওঁ মন্ত্ৰী হৈ থাকিব পাৰিব আৰু আল্টিমেটলি ৰাজ্যপালক কোনে উপদেশ দিয়ে মুখ্যমন্ত্ৰী গতিকে মুখ্যমন্ত্ৰীয়ে নিৰ্ধাৰণ কৰে যে কোন মন্ত্ৰীমণ্ডলত থাকিব আৰু আল্টিমেটলি ইট ইজ ইন দ্য প্লেজাৰ অফ দ্য গভৰ্ণৰ মানে কোনো সাংবিধানিক ৰূপত বা আৰ্টিকল 164 কোৱা নাই যে এজন মন্ত্ৰী যদি আমি তেওঁক এপইণ্ট কৰোঁ তেনেহ'লে তেওঁ 5 বছৰ মন্ত্ৰী হৈ থাকিব এনেকুৱা কোনো বাধ্যবাধকতা নাই Constitutional Convention কি হয় although the Constitution does not explicitly mandate resignation after election parliamentary democracy requires it outgoing government resigns once the new assembly is elected the governor then invites the majority party alliance to form the government right so hey resignation to etu jitu hoise etu joa এছেম্বলিটোৰ বা যোৱা যিটো কাল আছিলে তাৰে কাৰণেহে হৈছে আহিবলগীয়া কালৰ এতিয়ালৈকে হোৱা নাই আচ্ছা 164(2) সাব ক্লজ 2 এইটো কি আছিলে 164 সাব ক্লজ 1 আছিলে ৰাইট এতিয়া সাব ক্লজ 2 যদি চাওঁ কালেক্টিভ ৰেছপন্সিবিলিটি আপোনালোকে জানিব লাগিব কাউন্সিল অফ মিনিষ্টাৰ শ্বেল বি কালেক্টিভলি ৰেছপন্সিবল টু দ্য লেজিছলেটিভ এছেম্বলি কালেক্টিভ ৰেছপন্সিবিলিটি মানে কি ধৰক শিক্ষামন্ত্ৰীয়ে কিবা বেয়া কাম কৰিলে তেওঁৰ ওপৰত অভিযোগ আহিলে পাৰ্লিয়ামেণ্ট কৈছোঁ ভুলতে বিধানসভাত তেওঁৰ ওপৰত চৰ্চা হ'ল তাতে যদি অপজিশ্যন লিডাৰ্ছসকলে তেওঁৰ এগেইনষ্টত এটা ন' কনফিডেঞ্চ মোশ্যন পাছ কৰে যদি মোশ্যনটো পাছ হৈ যায় গোটেই চৰকাৰখন ফেইল হৈ যাব গোটেই চৰকাৰখন ডুবি যাব গতিকে এনেকুৱা নহয় যে এজন মন্ত্ৰীয়ে বেয়া কাম কৰিলে অকল সেইজন মন্ত্ৰীক আমি ওলাই দিব পাৰোঁ গোটেই মন্ত্ৰীমণ্ডল ইনক্লুডিং দ্য চিফ মিনিষ্টাৰ ইনক্লুডিং দ্য গভৰ্ণমেণ্ট উইল ফেইল গতিকে তাকে কয় কালেক্টিভ ৰেছপন্সিবিলিটি এজনৰ প্ৰত্যেকজনৰে ভাৰ গোটেই চৰকাৰখনে উঠাব লাগিব কোনো এজনো বেয়া কাম কৰিব নোৱাৰে Council of Ministers derives legitimacy from the confidence of the Legislative Assembly. Confidence মানে সবৰে সমৰ্থন থাকিব লাগিব অসমৰ্থন থাকিলে এজনৰ বিৰুদ্ধে অসমৰ্থন থাকিলে গোটেই চৰকাৰখনে হেৰি হৈ যাব পাৰে After elections, the previous assembly ceases to exist. Therefore, the existing ministry resigns and seeks a fresh mandate from the newly elected house. ইয়াক আমি generally sink or swim together বুলি কওঁ হয়তো আমি সাঁতুৰিম নহ'লে আমি ডুবিম একেলগে সাঁতুৰিব লাগে আৰু নতুবা ডুবিলেও একেলগে ডুবিব লাগিব vote of no confidence against a single minister is considered a vote against the entire council necessitating a collective resignation মানে
স্বাস্থ্যমন্ত্ৰীয়ে বেয়া কাম কৰিলে অকল স্বাস্থ্যমন্ত্ৰীয়ে পদত্যাগ নকৰে, গোটেই মন্ত্ৰীসকলে পদত্যাগ কৰিব লাগিব। গতিকে দ্যাট ইজ দ্য প্ৰিন্সিপাল অফ 164(2) কালেক্টিভ ৰেছপঞ্চিবিলিটি। তাৰপিছত আৰ্টিকেল 174 ৰিভাইজ কৰিব লাগিব আপোনালোক, ডিজলিউশ্যন। গভৰ্ণৰ হেজ দ্য পাৱাৰ টু চামন, প্ৰৰোগ এণ্ড ডিজলভ। চামন মানে বৈঠকটো বহোৱা, ঠিক আছে, আৰু ডিজলভ কৰা মানে সেই সভাখন সমাপ্ত কৰি দিয়া। প্ৰৰোগ মানে ডিলে কৰা, কিন্তু ডিজলভ কৰি দিয়া মানে শেষ, আৰু সেই সভা কেতিয়াও নবহে। ফৰ এক্সাম্পল, দ্য 15th আছাম লেজিছলেটিভ এছেম্বলি, দিছ ৱাজ দ্য লাষ্ট টাইম দে মেট। ইয়াৰে পিছত আৰু 15th লেজিছলেটিভ এছেম্বলি কেতিয়াও নবহে একেলগে। হ'ব পাৰে যে তেখেতসকল আকৌ নিযুক্তি বা তেখেতসকলে আকৌ নিৰ্বাচিত হৈ এই লেজিছলেটিভ এছেম্বলিৰ মেম্বাৰ হৈ আহিব, কিন্তু তেওঁলোকৰ মাজত নতুন নতুন মেম্বাৰ্ছো থাকিব পাৰে। এইকেইজন MLA একেলগে আৰু কিজানি লগ নাপায়, গোটেই এই দলটো, গ্ৰুপটো। আফটাৰ ডিজলিউশ্যন এণ্ড ফ্ৰেছ ইলেকশ্যনছ, দ্য অল্ড মিনিষ্ট্ৰী বিকামছ এ কেয়াৰটেকাৰ গভৰ্ণমেণ্ট। মই এইটো যিটো ক'লোৱে আপোনালোকে, নিউ গভৰ্ণমেণ্ট মাষ্ট বি কনষ্টিটিউটেড বেছড অন দ্য কম্পজিশ্যন। এটা উল্লেখযোগ্য যে দ্য আউটগোয়িং CM এণ্ড কাউন্সিল অফ মিনিষ্টাৰ্ছ মে কণ্টিনিউ এজ দ্য কেয়াৰটেকাৰ গভৰ্ণমেণ্ট। চ' এতিয়াও আমাৰ যদি কেয়াৰটেকাৰ চিফ মিনিষ্টাৰ ৰিজাইন কৰাৰ পিছতো কোনোবা আছে, সেইটো জেনেৰেলি ৰাজ্যপালে যিটো লিডিং পাৰ্টি, ৰুলিং পাৰ্টি আছে, বা এইবাৰৰ নিৰ্বাচনত যোনে সৰ্বাধিক ভোট পাইছে, তেখেতসকলকে কেয়াৰটেকিং চিফ মিনিষ্টাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ দিয়ে। ৰোল অফ গভৰ্ণৰ কি হয়? একচেপ্টছ ৰেজিগনেশ্যন, ইনভাইটছ দ্য লিডাৰ অফ মেজৰিটি পাৰ্টি এলায়েন্স ফৰ গভৰ্ণমেণ্ট ফৰ্মেশ্যন, আৰু এডমিনিষ্টাৰ্ছ ওথ অফ অফিচ এণ্ড ছিক্ৰেচি, থাৰ্ড স্কেডিউল অফ দ্য কনষ্টিটিউশ্যন। গতিকে স্কেডিউলছ, আৰ্টিকলছ এণ্ড গোটেইখিনি বস্তু মই এখন সৰু চাৰ্ট লৈ আহিছোঁ, এয়া মুখস্থ কৰি আপোনালোকে পৰীক্ষাত যাব। আচ্ছা, ফেইলিয়াৰ অফ কনষ্টিটিউশ্যনেল মেচিনাৰী হ'লে আকৌ আৰ্টিকল 356ও ইয়াতে লাগু কৰিব পাৰে। এই গোটেইখিনি বস্তু আপোনালোকে এবাৰ ৰিভাইজ কৰি ল'ব। ঠিক আছে, এটা প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন আনিছোঁ, চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ। ৰাইট? আচ্ছা, নেক্সট যিটো বাতৰি আছে, ইলিগেল চেণ্ড মাইনিং কণ্টিনিউজ টু ফ্লাৰিছ আণ্ডাৰ লোহাৰঘাট ফৰেষ্ট ৰেঞ্জ। আচ্ছা, লোহাৰঘাটৰ লগতে এনেকুৱা বিভিন্ন ফৰেষ্ট ৰেঞ্জত আমি দেখা পাইছোঁ, লোহাৰঘাট বিশেষকৈ নিউজত আহিছে, গতিকে লোহাৰঘাটৰ বিষয়ে মই পাতিম আজি কথা। কিন্তু লোহাৰঘাটৰ লগতে আপোনালোকে জানিব লাগে বকো, ছয়গাঁও, ৰাণী ফৰেষ্ট ৰেঞ্জ, এটচেট্ৰা। ইনফেক্ট মাৰাভিটা ফৰেষ্টত ৰিজাৰ্ভ ফৰেষ্ট এখন আছে, জানে আপোনালোকে তাতে কি হৈ আছে। গতিকে তেনেকুৱা ধৰণৰ উন্নতিৰ পক্ষতে আমি কাম কৰি আছোঁ, কিন্তু আমি এনভাইৰমেণ্টটোকো বচাই চলাব লাগিব। তাৰে বিষয়ে এই গোটেই আৰ্টিকেলটো আহিছে এনভাইৰমেণ্টেলিষ্টসকলৰ। লোহাৰঘাট ফৰেষ্ট ৰেঞ্জৰ বিষয়ে যদি আমি বিশেষকৈ ইয়াতে পাতিবলৈ চেষ্টা কৰোঁ, আপোনালোকে চাওক, দিছ ইজ দ্য এৰিয়া অফ লোহাৰঘাট, ঠিক আছে। আৰু ইয়াতে লোহাৰঘাট ফৰেষ্ট ৰেঞ্জ আণ্ডাৰ ৱেষ্ট কামৰূপ ফৰেষ্ট ডিভিজন, পলাশবাৰী ৰেভিনিউ চাৰ্কুলত আপোনালোকে দেখা পায় লাৰ্জ স্কেল ইলিগেল চেণ্ড মাইনিং হৈছে। এতিয়া ইলিগেল চেণ্ড মাইনিং অকল এনভাইৰমেণ্টেল প্ৰব্লেম নহয়, ইটছ এ ছ'চিয়েল প্ৰব্লেম অলছ', কাৰণ কি ইটছ এ প্ৰব্লেম অফ দ্য ইক'ছিষ্টেম অলছ', এণ্ড ইটছ অলছ' ইকনমিক প্ৰব্লেম। অৰ্থনৈতিক কি ইয়াতে প্ৰব্লেম আছে তাৰ বিষয়ে আমি আজি আলোচনা কৰিবলৈ ওলাইছোঁ। ইম্পেক্ট বহুতখিনি আছে, ফাৰ্টাইল এগ্ৰিকালচাৰ লেণ্ড, ৰিভাৰ বেংক ইৰোজন, গ্ৰাউণ্ড ৱাটাৰ টেবল ডিক্ৰিমেণ্ট, ইনক্ৰিজ ফ্লাড ভালনাৰেবিলিটি। ঠিক আছে, মই গোটেইখিনি পইণ্ট এবাৰ এটা এটাকৈ ভালকৈ আপোনালোকক বুজাবলৈ চেষ্টা কৰোঁ, আকৌ উভতি আহিম। এনভাইৰমেণ্টেল এক্সপ্লইটেশ্যন কি হৈছে? চিটুৱেশ্যন ইন লোহাৰঘাট ফৰেষ্ট ৰেঞ্জ, ইট ইণ্ডিকেটছ এ চিষ্টেমেটিক এণ্ড অৰ্গেনাইজ চেণ্ড মাইনিং নেটৱৰ্ক। আটাইতকৈ গুৰুত্বপূৰ্ণ যে এবাৰ দুবাৰ হোৱা কথা নহয়, এটা চিষ্টেমেটিক নেক্সাছ আছে, চেণ্ড মাফিয়া আছে। ইউজ অফ হেভি মেচিনাৰী এণ্ড অ'পেন ডেইলি ট্ৰান্সপৰ্টেশ্যন অফ চেণ্ড থ্ৰু মিৰ্জা তিনিআলি। গতিকে মিৰ্জা তিনিআলি হয় কোঅৰ্ডিনেটেড এটা কণ্টিনিউৱাছ মেনাৰত আমাৰ এই লোহাৰঘাটত এনেকুৱা ধৰণৰ আপোনালোকে চেণ্ড মাইনিং দেখিবলৈ পাৰে। চেণ্ড প্লেজ এ ভাইটেল ৰোল ইন মেইনটেইনিং দ্য এনভাইৰনমেণ্ট, নেচাৰেল বেলেঞ্চ অফ ৰিভাৰ ছিষ্টেম। কি কৰে? আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ যিটো চিল্ড ডিপজিটছ থাকে বা এটা ৱাটাৰ ৰিটেনশ্যন কেপাচিটি, আপোনালোকে চেণ্ডটো জানে, বালি যিটো বস্তু হয়, পানী যদি তাত ঢালে বহুত বালিত, তেতিয়া পানীটো পটককৈ শুহি লয়। তো আল্টিমেটলি কি হয় যে আমাৰ ৰিভাৰ বেংক ইৰোজনক ৰখাব পাৰে, সি চেনেল ইনষ্টেবিলিটি ৰখায়, ইনক্ৰিজ ফ্লাড ভালনাৰেবিলিটি। যদি বালি আমি আঁতৰাই দিওঁ তেনেহ'লে তাতে পটককৈ ফ্লাড উঠি যাব, নহ'লে পানীটো সি শুহি ৰাখিলে হয়। গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জ যিটো হয় ৰিডিউচ কৰি দিয়ে, কাৰণ কি চেণ্ড ইজ হাইলি প'ৰাছ। ত' বৰষুণ হ'লে চেণ্ডৰ থ্ৰু পানীটো তললৈকে গ্ৰাউণ্ড ৱাটাৰলৈকে ফ্ল' কৰিব পাৰে। সি ধৰিটো ৰাখে, অত্যাধিক বৰষুণ হ'লে সি তললৈকে গ্ৰাউণ্ড ৱাটাৰ চেনেলবিলাক ৰিচাৰ্জ কৰে। কিন্তু এতিয়া বালি নাথাকিলে যদি আমি তাতে ঠিক গ্ৰেভেল পেলাই দিওঁ, মাটি পেলাই দিওঁ, ৰঙা মাটি পেলাই দিওঁ, সি তললৈকে পানীটোক যাবই নিদিব। ৰাইট?
ডেমেজ টু একুৱাটিক ইক'চিষ্টেম, পানী শুহিব নোৱাৰে, ৰঙামাটি পানী নুশুহে, গতিকে তাৰে ওপৰত ফ্লাড হ'ব, গ্ৰাউণ্ড ৱাটাৰলৈকে নাযাব। গতিকে বুজি পাইছেনে? মাল্টিপল প্ৰব্লেমছ, বুজি পাইছে নাই? বালি যিটো হয় পানীৰ তললৈকে যাব দিয়ে আৰু তাৰে ওপৰৰ পৰ্চনখিনিত পানী শুহিও ৰাখে, তো ফ্লাড পটককৈ হ'ব নিদিয়ে। কিন্তু ৰঙা মাটি হ'লে সি তললৈকেও যাব নিদিয়ে, গ্ৰাউণ্ড ৱাটাৰো ৰিচাৰ্জ হ'ব নিদিয়ে, আৰু ওপৰত এটা লেয়াৰ অফ ৱাটাৰ আহি যাব, তাৰ পৰা ফ্লাড হ'ব, মানুহখিনিৰ অসুবিধা হ'ব। ডেমেজ টু একুৱাটিক ইক'চিষ্টেম, ইলিগেল চেণ্ড মাইনিং ডাইৰেক্টলি উইকেনছ দ্য ইক'লজিকেল ফাউণ্ডেশ্যন। এইখিনি বুজি পালোঁ। তাৰপিছত লেণ্ড এণ্ড লাইভলিহুড, দ্য কনভাৰ্জন অফ ফাৰ্টাইল এগ্ৰিকালচাৰ লেণ্ড। এতিয়া চাওক, ইয়াতে কিছুমান খেতি মাটিও আছে, বন হাবি বননি আছে, গতিকে সেইবোৰো ইয়াতে যিহেতু আশে পাশৰ এলেকা হয়, তাতেও ডেমেজ এটা সৃষ্টি হৈছে, লছ অফ কাল্টিভেবল লেণ্ড দেখা পোৱা হৈছে। লাইভলিহুড ইনচিকিউৰিটি, যোনে খেতি কৰি খাই আছে, যোনে এই হাবি বননিৰ যিবিলাক উৎপাদন তাৰে ওপৰত ভিত্তি কৰি নিজৰ জীৱন যাপন কৰি আছিলে, তেওঁলোকৰো ইয়াতে অসুবিধা সৃষ্টি হৈছে। আৰু লং টাৰ্ম ছ'চিঅ' ইকনমিক ষ্ট্ৰেছ অলৰেডি আহিছে। ইকনমিক ডাইমেনশ্যনটো বুজক। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে আপোনালোকে বালি যদি ইয়াতে মাইনিং কৰে, চৰকাৰক GST দিব লাগে, ৰয়েলটি দিব লাগে। ইলিগেলি কৰিলে একোৱেই নাই, কাৰণ কি চৰকাৰেতো তাক স্বীকৃতি দিয়াই নাই, চৰকাৰৰ পাৰ্মিশ্যন লোৱাই নাই, আপোনালোকে কোনো তাতে ফিজ ফাইন একো পে' কৰা নাই, না GST টেক্স পে' কৰিছে, না ৰয়েলটি পে' কৰিছে। একচুৱেলি এইবিলাক যিবিলাক মাটি হয়, এইবিলাক কি চৰকাৰী মাটি হয়, এইবিলাকতো কোনো ব্যক্তিগত মাটি নহয়, বালি নহয়। গতিকে চৰকাৰে একো ৰয়েলটি নাপালে, GST নাপালে, লছ অফ গভৰ্ণমেণ্ট ৰেভিনিউ হ'ল, ব্লেক মাৰ্কেট প্ৰফিট হ'ল, উইদাউট এনি ৰেগুলেশ্যন। আচ্ছা, চৰকাৰে গম পালে, তেতিয়া চৰকাৰে বান্ধিও দিলে যে এইটো এলেকাত কিন্তু তহঁতে এইটো নকৰিবি, কাৰণ কি এই এলেকাটো অলপ ইক'লজিকেলি চেঞ্চিটিভ। বালি লাগিব দিয়কচোন, ঘৰ বনাবলৈ বালি লাগিব, কিন্তু চৰকাৰে নিৰ্ধাৰণ কৰি দিলে হয় ন, এই এলেকাটোত তহঁতে মাইনিং কৰিব পাৰ ছেফলি, কাৰণ কি দূৰ দূৰণিলৈকে কোনো হিউমেন হেবিটেশ্যন নাই। কিন্তু লোহাৰঘাট এলেকাটো আপোনালোকে জানে, পলাশবাৰী কিমান এতিয়া এটা ডেভেলপড এৰিয়া হৈ আছে। পলাশবাৰীৰ পৰা শুৱালকুছিলৈকে আমাৰ এটা এখন ফ্লাইঅভাৰ বনাই আছে, তাৰে লগত পলাশবাৰীতে আমি IIM গুৱাহাটী দেখিবলৈ পাই অতি শীঘ্ৰে। গতিকে এটা খুব ডেভেলপড ৰেচিডেঞ্চিয়েল এৰিয়া হৈ সৃষ্টি হৈছে, হস্পিটেল আছে, তাতে স্কুল আছে, মানুহ হিউমেন হেবিটেশ্যন আছে, ৰাইট? চ' এই বস্তুটো আমি দেখা পাইছোঁ, এনকাউণ্টাৰ্ছ এক্সপ্লইটেশ্যন অফ নেচাৰেল ৰিচোৰ্চেছ। শেষত গভৰ্নেন্স এণ্ড এডমিনিষ্ট্ৰেটিভ ফেইলিয়ৰ, ক্ৰিটিকেল ইছ্যু হাইলাইটেড ইন দ্য নিউজ, যে এনফৰ্চমেণ্ট আমাক লাগিব, ঠিক আছে, চেণ্ড লেডেন ট্ৰাকছ, এবচেঞ্চ অফ চিজাৰ ড্ৰাইভাৰ্ছ অৰ ক্ৰেকডাউনছ, এণ্ড উইক ইমপ্লিমেণ্টেশ্যন অফ এনভাইৰমেণ্টেল এণ্ড মাইনিং লছ। আমি এই বস্তুখিনি ইয়াতে চেষ্টা কৰিব লাগিব ৰোধ কৰিবলৈ। এটা প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন আনিছোঁ, চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ। মই মেইনছৰ প্ৰশ্ন অলপ কমকৈ অনা হৈছোঁ, যিহেতু প্ৰিলিমছ কাষ চাপি আহিছে, প্ৰিলিমছত ফ'কাছ বেছিকৈ দিছোঁ। 2.76 মিলিয়ন পেজেছ অফ আছামিজ লিটাৰেচাৰ নাও এট ইউৰ ফিংগাৰ টিপছ, ঠিক আছে? গতিকে 2.76, অলমষ্ট 3 মিলিয়ন পেজেছ। আচ্ছা, অসমীয়া লিটাৰেচাৰক ডিজিটাইজ কিয় কৰি আছে? নাও এট ইউৰ ফিংগাৰ টিপছ মানে ডিজিটাইজ। আপোনালোকে, আচ্ছা, অসমীয়া হোৱা স্বত্তে মই এটা প্ৰশ্ন সুধিব বিচাৰোঁ, আপোনালোকে যদি মাইকেল জেকচন টাইপ কৰে, যিমান লিটাৰেচাৰ, যিমান তেখেতৰ বিষয়ে, তেখেতৰ জীৱনৰ বিষয়ে, তেখেতৰ যিবিলাক কণ্ট্ৰিবিউশ্যন আছিল, তাৰে বিষয়ে, গানবিলাকৰ বিষয়ে, এলবামবোৰৰ বিষয়ে, তেখেতৰ ব্যক্তিগত জীৱনৰ বিষয়ে ইত্যাদি ইত্যাদিৰ বিষয়ে যিমান আপোনালোকে ইনফৰ্মেশ্যন লাভ কৰে, তাৰ তুলনাত আমাৰ বিষ্ণু ৰাভা বা ভূপেন হাজৰিকাদেৱৰ বিষয়ে চাৰ্চ কৰিলে পায়নে সমান্তৰালভাৱে? মোক জনাবচোন কমেণ্ট ছেকশ্যনত। যিকোনো এজন ৱেষ্টাৰ্ণ বা ইংলিছ ছিংগাৰ বা হিন্দী ছিংগাৰৰ বিষয়ে যদি আপোনালোকে চাৰ্চ কৰে, তাৰ তুলনাত এজন অসমীয়া গায়ক বা গায়িকা বা কোনো মহান ব্যক্তিত্বৰ বিষয়ে চাৰ্চ কৰিলে আপোনালোকে চাব লিটাৰেচাৰ খুব কম। কাৰণ এটাই, কাৰণ কি সেই লিটাৰেচাৰ জেনেৰেলি যোনে লিখিছে, এনেকুৱা নহয় যে ভূপেন হাজৰিকাদেৱৰ ওপৰত লিটাৰেচাৰে নাই, লিটাৰেচাৰ আছে, কিন্তু অসমীয়াত আছে। গতিকে তাক, আৰু অসমীয়াত জেনেৰেলি ডিজিটেল মিডিয়াত নহয়, ফিজিকেল মিডিয়াত, কিতাপত, আলোচনীত, মেগাজিনত আছে। গতিকে তাক অনলাইন কৰাৰ এটা পদ্ধতি, প্ৰক্ৰিয়া ইয়াতে খুব ধুনীয়াকৈ আগবাঢ়িছে। ডিজিটাইজিং আছাম 2.0 ইনিচিয়েটিভ লেড বাই দ্য নন্দ তালুকদাৰ ফাউণ্ডেশ্যন ৰিপ্ৰেজেণ্টছ এ মেজৰ শ্বিফ্ট ফ্ৰম ফিজিকেল ইনএক্সেচিবল আৰ্কাইভছ। কিমানজনে আপোনালোকৰ এনেকুৱা ডিষ্ট্ৰিক্ট লাইব্ৰেৰী গৈ কিনে পঢ়ে? হাত দাঙি বা মোক কমেণ্ট ছেকশ্যনত জনাবচোন। খুব কম লোক এনেকুৱা ওলাব যোনে কিজানি এতিয়াও সেই লাইব্ৰেৰীত গৈ কিনে এনেকুৱাকৈ কিতাপ পঢ়ে। কিতাপ
লাইব্ৰেৰীত গৈ পঢ়া এটা বেলেগ আমেজ আছে, কিন্তু সেই আমেজৰ পৰা আমি দূৰ হৈ পৰিছোঁ, কাৰণ কি হাতে হাতে আজিকালি মোবাইল ফোন, ৰাইট? গতিকে books, manuscripts, journals were scattered in libraries, but now over 2.76 million pages are digitized with keyword searchable, making it মানে informative and information retrieval instant কৰিবলৈ চবে গুগল কৰে। গুগলত আমি নাপাওঁৱে সঠিক ইনফৰমেশ্যন। অসমীয়া নিউজ, অসম বিশেষ পঢ়োৱাৰ আগতো আমি এই যিটো প্ৰত্যাহ্বান, এই প্ৰত্যাহ্বান আমি স্বীকাৰো কৰিছিলোঁ, আমি উপভোগো কৰিছিলোঁ যে খুব টান আছিলে যেতিয়া আমি নিউজ বিচাৰোঁ, জেনুইন নিউজ। কাৰণ কিছুমান নিউজ পেপাৰতো দেখা পাওঁ ফেকচুৱেল এৰৰ থাকে। নেশ্যনেল নিউজ পেপাৰৰ লগত অসমীয়া নিউজ পেপাৰত আপোনালোকৰ কিছুমান মানে কণ্ট্ৰাডিকশ্যনছ থাকিছিল, বিশেষকৈ IUCN ষ্টেটাছ ইত্যাদি ইত্যাদি। বাট সেই সঠিক ইনফৰমেশ্যনটো ডিজিটাইজ কৰালৈকে এটা খুব দীঘলীয়া প্ৰক্ৰিয়া আছিলে, আৰু সেই প্ৰচেছটোতে এতিয়া দেখা পোৱা গৈছে এই ডিজিটাইজিং আছাম 2.0 প্ৰচেছটো। খুব ভাল লাগিছে। কি ষ্ট্ৰেংথ ইয়াতে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চো ব্যৱহাৰ কৰিছে। একো বেয়া কথা নহয়, তেওঁলোকে নিজেই কৈছে যে এই বৰ্ণ লেবছ আৰু বহ্নিমান ছিষ্টেমছ, এই দুটা আৰ্টিফিচিয়েল AI একচুৱেলি অসমীয়া AI হয়। গতিকে আপোনালোকে তাতে অসমীয়াতে ইণ্টাৰেক্ট কৰিব পাৰে। ডিক'ডিং অল এছামিজ টেক্সট, যিবিলাক ফেডেড হৈ গৈছে মেনুস্ক্ৰিপ্টছ, কিছুমান আমাৰ মেনুস্ক্ৰিপ্টছ যিবিলাক আমি পঢ়িবই নোৱাৰোঁ আখৰবোৰ। গতিকে তাতে ইণ্ডেক্সিং, অৰ্গেনাইজিং ডেটা, প্ৰিচাইজ কিৱৰ্ড চাৰ্চ কৰাত, এইবিলাকত AIও ব্যৱহাৰ কৰি তেখেতসকলে চেষ্টা কৰিছে। তাৰ লগত কালচাৰেল লিংগুইষ্টিক ছিগনিফিকেঞ্চটো আছে, প্ৰিজাৰ্ভেশ্যন অফ অসমীয়া লেংগুৱেজ হৈ আছে এক প্ৰকাৰে। নৱপ্ৰজন্মই এই যিবিলাক লিটাৰেচাৰ, এইবিলাকৰ সমলবোৰ কেতিয়াও মেনুস্ক্ৰিপ্ট গৈ কিনে কিজানি আজিৰ দিনত পঢ়িবলৈ চেষ্টা নকৰিলে হয়। কিন্তু এতিয়া যিহেতু গুগলত আহি যাব, নৱপ্ৰজন্ম তাৰ যিবিলাক সমল, সেই লাভালাভবোৰ চাৰ্চ কৰিলে পাব। কাৰণ কি গুগলতহে চাৰ্চ কৰোঁ আমি, কিতাপত চাৰ্চ নকৰোঁ আজিকালি। আজিকালি শব্দ এটাৰ যদি অৰ্থও আমি চাব লাগে, আপোনালোকে কওকচোন, ডিক্সনাৰী আপোনালোকে চাই নে গুগলত মিনিংটো চাৰ্চ কৰে? আমি গুগলত মিনিং চাৰ্চ কৰোঁ আজিকালি শব্দৰ, ইংৰাজী হওক, কিন্তু অসমীয়াত নোৱাৰিছিলোঁ। অসমীয়া শব্দৰ মিনিং আমি নাপাইছিলোঁ, কিন্তু লাহে লাহে এইবোৰৰ পৰা আমি ডিজিটেলি অসমীয়া শব্দবোৰো আমি ইনক্ৰিজ কৰিব পাৰিম আমাৰ ৱৰ্ড পাৱাৰ। একাডেমিক ৰিচাৰ্চৰ কাৰণে সহায় হ'ব, পলিচি এনালিচিছৰ কাৰণে সহায় হ'ব, ডাটা ড্ৰিভেন স্কলাৰশ্বিপছৰ কাৰণে সহায় হ'ব। ডেম'ক্ৰেটাইজেশ্যন অফ নলেজ হৈছে। যিসকলে অকল লাইব্ৰেৰী গৈ পঢ়িছিলে আগতে, নলেজ তেওঁলোকলৈ সীমিত আছিল। এতিয়া যাৰ যাৰ হাতত মোবাইল ফোন আছে তেওঁলোকলৈ নলেজ, আৰু আজিকালি হাতত মোবাইল ফোন সকলোৰে থাকে। গতিকে দিছ ইজ আ ভেৰি ভেৰি গুড ৱেলকাম ইনিচিয়েটিভ, এটা অন্যতম প্ৰচেষ্টা যে অসমীয়া ভাষাটোক আমি আৰু প্ৰচলন কৰিব পাৰিম। আপোনালোকে কি ভাবে এই প্ৰচেষ্টাটোৰ বিষয়ে মোক জনাব কমেণ্ট ছেকশ্যনত। এটা প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন আছে, চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ। নেক্সট, ট্ৰান্সলোকেশ্যন অফ ৱাইল্ড বাফেলোজ ফ্ৰম আছাম টু মধ্যপ্ৰদেশ। ফাৰ্ষ্ট গ্ৰুপ অফ 4 বাফেলোজ ৰিলিজড। ঠিক আছে, গতিকে আহক, খুব ইণ্টাৰেষ্টিং নিউজ। কি হৈছে কোৰ ডেভেলপমেণ্ট, যে significant wildlife conservation step, longest distance translocation of wild water buffalo from Kaziranga National Park to Kanha Tiger Reserve. তো কানহালৈকে, কাজিৰঙাৰ পৰা কানহালৈকে, অসমৰ পৰা মধ্যপ্ৰদেশলৈকে আমাৰ এই যিটো ৱাইল্ড ৱাটাৰ বাফেলো, ইয়াতে কিমানটা মেল ফিমেল? 3টা ফিমেল আৰু এটা মেল। কিয় জানেনে? কাৰণ এটাই, যে যিবিলাক ৱাইল্ড ৱাটাৰ বাফেলো আছে, বাফেলোৰ যদি আপোনালোকে গোটেই স্পিচিছ ষ্ট্ৰাকচাৰটো পঢ়ে, যে এটা মতাই বিভিন্ন মাইকী বাফেলোৰ লগত সম্পৰ্ক কৰে, আৰু সেইবাবে আমি যদি মতা যিটো বাফেলো হয় তাক বেছিকৈ দিলোঁ হয়, তাৰ লাভ নহ'ল। ফিমেল বাফেলোৰ লগত সম্পৰ্ক কৰিবই। চ' ৰিপ্ৰডাকশ্যনৰ কাৰণে ৰেচিঅ'টো মেইনটেইন কৰাৰ কাৰণে, আৰু যিহেতু ৰিপ্ৰডাকশ্যনটো ফিমেলছে কৰিব, বেছিকৈ ফিমেল দিয়াৰহে অৰ্থ বেছি হ'ব যদি জনসংখ্যা বৃদ্ধি কৰিব লাগে। চ' 50 এনিমেলছ টু বি ৰিলোকেটেড ইন টোটেল, তাৰে 4টা আমি ইতিমধ্যে প্ৰথম ষ্টান্সত দিলোঁ। ৰিইণ্ট্ৰডিউচেছ দ্য স্পিচিজ ইন দ্য চেণ্ট্ৰেল ইণ্ডিয়া আফটাৰ 100 years অফ লোকেল এক্সটিংশ্যন। তো গতিকে লোকেলি এক্সটিংক্ট হৈ গৈছিলে মধ্যপ্ৰদেশত, লোকেলি এক্সটিংক্ট হৈ গৈছিলে, আৰু সেইবাবে তাক আৰু ৰিইণ্ট্ৰডিউচ কৰা গৈছে ইক'ছিষ্টেমটোত। এনেকুৱা যদি আমি ৰিইণ্ট্ৰডাকশ্যন আগতেও চাওঁ, বিভিন্ন ক্ষেত্ৰত আমি কৰিছোঁ। ফৰ এক্সাম্পল, নামিবিয়াৰ পৰা কুনো নেশ্যনেল পাৰ্কলৈকে চিতা আমাৰ অনা হৈছিলে। তাৰপিছত কাজিৰঙাৰ পৰা আমি মানসলৈকে 1 হৰ্ণ ৰাইন'চৰাছ ৰিলোকেশ্যন কৰিছিলোঁ। বাৰাহিংঘা, আচ্ছা, এই বাৰাহিংঘাটোৱে আমাৰ কানহা যিটো টাইগাৰ ৰিজাৰ্ভ, তাতেও আমি দেখিবলৈ পাওঁ। বিশেষকৈ ইয়াতে কানহা টাইগাৰ ৰিজাৰ্ভৰ পৰা সেইটো কাৰণে
সতপুৰা টাইগাৰ ৰিজাৰ্ভলৈকে ইয়াক ট্ৰান্সলোকেট কৰা হৈছিলে। বেংগল টাইগাৰৰ যদি কথা কওঁ, চাৰিস্কালৈকে, পান্নালৈকে দিয়া হৈছিলে। এছিয়াটিক লায়নৰ যদি কওঁ, গিৰ গুজৰাটৰ পৰা কুনো নেশ্যনেল পাৰ্কলৈকে দিয়া হৈছিলে। এনেকুৱা ট্ৰান্সলোকেশ্যন আমি কিয় কৰিছোঁ, ইম্পেক্টটো কি হৈছে তাৰেও আপোনালোকে এটা ৰিপৰ্ট দেখিবলৈ পাৰিছে। গতিকে এনেকুৱা এইটো নতুন প্ৰক্ৰিয়া নহয়, আগৰ পৰাই কৰি আছিলোঁ, কিন্তু এতিয়া আমাৰ অসমৰ পৰা যে গৈছে সেইটো এটা গৌৰৱৰ বিষয় হৈ পৰিছে আমাৰ কাৰণে। গতিকে ৱাইল্ড ৱাটাৰ বাফেলো, ঠিক আছে, কিষ্টন হাৰ্বিভৰ ইন গ্ৰাছলেণ্ড ইক'চিষ্টেম আৰু ভেজিটেশ্যন কণ্ট্ৰল, গ্ৰেজিং, কাৰণ কি ই ঘাঁহনি বা যিবিলাক হাৰ্বিভৰ মানে হৈছে ভেজিটেৰিয়ান বস্তু খাই জীয়াই থাকে, জীৱন যাপন কৰে। ৱেটলেণ্ড, গ্ৰাছলেণ্ড আৰু ধুনীয়াকৈ গ্ল'বেল ষ্ট্ৰং হ'ল কাজিৰঙাত আমি ইয়াৰ দেখিবলৈ পাওঁ। যদি জংঘলৰ হাবিৰ যিবিলাক চিকাৰৰ নিয়ম আপোনালোকে জানিলে মানে খুব ইণ্টাৰেষ্টিং লাগে। যেনেকৈ এতিয়া ইহঁতক চিকাৰ কোনে কৰে? বাফেলোছবোৰক চেষ্টা চিকাৰ কৰিবলৈ আটাইতকৈ সোনকালে চিতাই কৰে। চিতাটো আটাইতকৈ ফাষ্ট কেটছ, ঠিক আছে, কিন্তু চিতাটো ইমান ষ্ট্ৰং নহয়, সিহঁতে দৌৰিবহে পাৰে। চিতাই যেতিয়া চিকাৰ কৰিলে, ইয়াক মাৰিলে, কিন্তু তাক সেই চিকাৰটোক সি ৰক্ষা কৰিব নোৱাৰে। তাৰপিছত আহি যায় লিঅ'পাৰ্ড। এতিয়া লিঅ'পাৰ্ডবোৰে কিয় আহিব পাৰে? কাৰণ কি লিঅ'পাৰ্ডবোৰৰ ঠেংবোৰ চুটি চুটি, তো বেছি দৌৰিব নোৱাৰে, কিন্তু শক্তিশালী বেছি চিতাতকৈ। গতিকে লিঅ'পাৰ্ড আহিল। আচ্ছা, লিঅ'পাৰ্ডৰ আকৌ কি কৰে, ইহঁতে আকৌ গছলৈ উঠি দৌৰি মানে গছ বগাব পাৰে খুব ধুনীয়াকৈ। চ' লিঅ'পাৰ্ডতকৈও আকৌ শক্তিশালী হৈ যায় অকল লায়ন। যেতিয়া লায়নবোৰ আহে, লিঅ'পাৰ্ডে কি কৰে, নিজৰ চিকাৰটো চেষ্টা কৰে গছৰ ডালিৰ ওপৰলৈকে লৈ যাবলৈ। লায়নো বগাব পাৰে, কিন্তু লিঅ'পাৰ্ডৰ সমান বগাব নোৱাৰে। গতিকে তেনেকুৱাকৈ এটা ইক'চিষ্টেম চলি থাকে। গতিকে ইহঁতৰ ইন্ট্ৰডাকশ্যনৰ পৰা ইহঁতেও খাদ্য পাব, ৰাইট? চ' ৰিপ্ৰডাকশ্যন চাইকেলটো অভাৰঅল আমি মেইনটেইন কৰিব লাগিব। লোকেল এক্সটিংশ্যনটো মেইনটেইন কৰিব লাগিব। হেবিটেট ডিগ্ৰেডেশ্যন, হাণ্টিং, হিউমেন প্ৰেছাৰ, এইবোৰ বস্তু আমি কণ্ট্ৰল কৰিব লাগিব। কানহালৈকে আমি পঠাইছোঁ। যদি চাইণ্টিফিক প্ৰচেছটো চাই মেনেজ কনজাৰ্ভেশ্যন কেনেকৈ হ'ব, চাব এডাল্ট বাফেলোজৰ যিটো আমি সংখ্যা তাতে পঠালোঁ। ব্ৰিডিং ছিজনটো চাই টিপিকেলি ছিজনেল অভেন কোইনচাইডিং উইথ এণ্ড অফ ৰেইনি ছিজন, সেইটো কাৰণে এতিয়াতে আমি পঠাইছোঁ। মেটিং ছিষ্টেম চাই পলিজিনাছ, মানে ছিংগল ডমিনেণ্ট মেল উইল মেট উইথ মাল্টিপল ফিমেল। গতিকে মই যিটো ক'লোঁ, এটা মতা বাফেলৈ কেইবাটাও ফিমেল বাফেলৰ লগত ই মেটিং কৰিব। গতিকে জেষ্টেশ্যন পিৰিয়ড কমেও 300 দিনমান লাগে, 10ৰ পৰা 11 মাহমান লাগে। আৰু বাৰ্থ ৰেট ফিমেলছ ইউজুৱেলি প্ৰডিউচ এ ছিংগল কাফ এভৰি 2 years। গতিকে তেনেকুৱাকৈ সেইটো কাৰণে ফিমেল আমি 3গৰাকী পঠাইছোঁ আৰু মেল এটাই পঠাইছোঁ। গতিকে এটাই 3গৰাকীৰ লগত মিটিং কৰি ৰিপ্ৰডাকশ্যন কৰিব পাৰোঁ। কিন্তু মেল বেছি পঠালে, ফিমেলটো এটাই যদি হ'ল হয়, তেনেহ'লে সিটো ফিমেলগৰাকী অকল 2টা বছৰত এটা কাফ দিলে হয়, তেনেহ'লে জনসংখ্যাটো ইমান বৃদ্ধি নহ'ল। মেচিউৰিটি, মেলছ ৰিচ ছেক্সুৱেল মেচিউৰিটি এট এৰাউণ্ড 18 months এণ্ড ফিমেলছ টিপিকেলি এৰাউণ্ড 3 years। গতিকে মেলকেইটা 1.5 বছৰ সময়তে মেচিউৰ হৈ যায় ৰিপ্ৰডিউচ কৰিবলৈ। গতিকে আৰু এটা ভাল ইয়াতে মানে তেওঁলোকৰ কাৰণে যে আমি মেল কম আৰু ফিমেল বেছি পঠাওঁ, আৰু আল্টিমেটলি লাইফ স্পেন 25 বছৰৰ হয়। গতিকে এই গোটেইখিনি বস্তু আপোনালোকে বুজি পালে। ৱাইল্ড ৱাটাৰ বাফেলোটো ক'ৰ পৰা ক'ত কি পঠালোঁ, আমাৰ অসমৰ পৰা মধ্যপ্ৰদেশলৈ পঠোৱা হৈছে। কোলাবৰেশ্যন বিটুইন অসম মধ্যপ্ৰদেশ, এনেকুৱা কোলাবৰেশ্যন আৰু হ'ব লাগে, আৰু খুব এটা ৱেলকাম মুভ বুলি আমি ইয়াক গণ্য কৰিব পাৰোঁ। এটা প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ। আৰু শেষত এটা বাতৰি, আছামিজ ফিল্ম আকুতি হেডছ টু নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল 2026। গতিকে আকুতি বুলি এখন আমাৰ মুভি, অসমীয়া মুভি, ডিৰেক্টেড বাই স্নিগ্ধা পি ৰয়, এই নামটো আহি যাব পাৰে, চিলেক্টেড ফৰ কম্পিটিশ্যন ছেকশ্যন অফ নিউয়ৰ্ক ফিল্ম ফেষ্টিভেল, ঠিক আছে। ডমিনেশ্যন ইয়াতে বেষ্ট ডেবিউ ফিল্ম এণ্ড বেষ্ট চাইল্ড এক্টৰ কাভিশ মহন্তা। আৰু স্নিগ্ধাৰ এয়া ডেবিউ এজ এ ৰাইটাৰ ডিৰেক্টৰ হৈছিলে। গতিকে এই ফিল্মখনত লক্ষী বুলি এজনী 8 বছৰীয়া সৰু যুৱতী আছে, ছোৱালী আছে, কোপিং উইথ হাৰ মাদাৰ্ছ ডেথ, মাকৰ যেতিয়া মৃত্যু ঘটে, গ্ৰীফ, মেমৰি এটচেট্ৰা এইবোৰ বস্তু ইমান নাহে, কিন্তু স্নিগ্ধা পি ৰয় নামটো আপোনালোকে মনত ৰাখিব লাগে, বিকজ শ্বি ব্ৰিংছ এৰাউণ্ড 15 years of experience in editing and film making, আৰু নিউয়ৰ্ক ফিল্ম ফেষ্টিভেলত তাইৰ এই মুভিখন স্বীকৃতি পাইছে। ৱৰ্কড অন মেইন ষ্ট্ৰীম প্ৰজেক্টছ লাইক চাইনা বা ABCD আপোনালোকে
চাইছে চাগে ABCD 2, হামটি শৰ্মা কে দুলহনিয়া, গতিকে এনেকুৱা মুভিজবোৰতো তেওঁৰ অভিজ্ঞতা আছে কাম কৰাৰ। গতিকে খুব ভাল লাগিছে অসমীয়া মুভি এখন ইমান দূৰলৈ স্বীকৃতি পাইছে। নিউয়ৰ্ক ফিল্ম ফেষ্টিভেল, চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যন দিবলৈ। আৰু আজিৰ অসম বিশেষত ইমানেই আছিলে। আশা কৰিছোঁ আপোনালোকে বাতৰিকেইটা বুজি পাইছে। যদি উপকৃত হৈছে জনাব কমেণ্ট ছেকশ্যনত। আকৌ লগ পাম অহা ৰবিবাৰে। চাই থাকিব অসম বিশেষ। ধন্যবাদ।